হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনাক মই আজি এটা নতুন ভিডিঅ'লৈ লৈ আহিছোঁ। এই যে গছপুলিটি দেখিছে, এইবিলাক হৈছে পৰিকল্পনা। এই পৰিকল্পনাটো কেনেকুৱা ধৰণৰ যে এটা পুলিত, এটা সাঁচি পুলিত 5 লাখ 6 লাখ টকা যে পায়, সেইটো আপোনালোকক ইতিমধ্যে মই অৱগত কৰি আহিছোঁ আৰু পাইছেও। কিন্তু আপুনি এটা কথা মন কৰক যে এটা 5 লাখ টকীয়া পুলি যদি আপোনাৰ হাবিৰ মাজত থাকে, সঁচাকৈ পৰি থাকিবনে? নাথাকে, লৈ যাব। তো নিনিবৰ কাৰণে কি কৰিব লাগিব? আপুনি সঠিক জেগা বিচাৰি ল'ব লাগিব। এই যে গছপুলিটো দেখিছে, এই গছপুলিটো আপুনি ভালকৈ মন কৰি আহকচোন। এইটো দেখিছেনে? ফুটি, এই দেখিছে, এইবিলাক চব ফুটি, এই দেখিছে, মজা মজা ফুটি আছে। মানে এই পুলিটো এতিয়া আছে ক'ত? এই দেখিছে, এখন চালিৰ খুঁটা হৈ আছে। ইয়াত আপোনাৰ এই গছপুলিটোত আউজি যদি কোনোবাই পুহমহীয়া জুয়ো ফুৱাই থাকে, গম নাপাব যে এইটো এটা সাঁচি পুলি। চাওক, আমি এনেকৈও সাঁচি পুলি ৰুব পাৰোঁ। যে এনেকৈ আমি 5 লাখ টকা এনেকৈ আমি পুতি ৰাখিব পাৰোঁ। ইয়াত চাওক কেনেকৈ ঘৰৰ কাষতে তাক কৰি ৰখা হৈছে। এইটো পুলি মই আপোনালোকক দেখুৱাইছোঁ, এটা মিঠা সাঁচি পুলি, একেবাৰে ভৰপূৰ হৈ আছে। আৰু চাওক কেনেকৈ বাকচত ভৰাই থোৱাৰ দৰে তাক ভৰাই থোৱা আছে। এই চাওক, ইয়াৰ ফুটিবিলাক চাওক। আৰু ইয়াৰ কোনো পানীৰ অভাৱ নহয়। যেতিয়া ইয়াত কিবা কাঁহী বাতি ধুই বা কিবা কৰা হয়, চাহ খালে, চাহ খাই আপোনাৰ কাঁহী বাতিকেইটাত লাহেকৈ আওখাল মাৰি তাৰ ওচৰতে দি দিলে হৈ গ'ল। আৰু চিৰদিন চিৰকাল ভিতৰতেই থাকিব। এই চাওক, গতিকে আপোনালোকক এইটো কথা মই অৱগত কৰিবলৈ লৈছোঁ যে আপোনালোকে এনেকৈ একেবাৰে সমীপত ৰুব, ঘৰৰ সমীপত ৰুব, যাতে আপুনি সেই পুলিটোক ৰক্ষণাবেক্ষণ দি থাকিব পাৰিব। চাওক, ঘৰৰ ভিতৰতে আপোনালোকক আৰু দেখুৱাই আছোঁ। এইটো চাওক, এই পুলিটো, ইয়াক ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে ই সদায় ভিতৰতে থাকিব। ইয়াক দেখুৱাই নাযায়, ইয়াক বিক্ৰী কৰিম বুলি ভবাই নাযায়। যেতিয়া ইয়াৰ গোলাইটো 5-6 ফুট হ'ব, তাৰপিছতহে ইয়াক বিক্ৰী কৰাৰ কথা চিন্তা কৰা হ'ব। হেল্ল' বন্ধু, সাঁচি খেতি কৰিবৰ কাৰণে আপোনাক বিশেষ জেগা নালাগে। এনেকুৱা জেগাবিলাকত আপুনি অপয়াসে কৰিব পাৰে। এই চাওক, একেবাৰে পুখুৰীৰ কিনাৰত। এই জেগাকণটো আপোনাৰ কোনো কামত নাহে। সেই কামত নহা জেগাকণতো আপুনি সাঁচি পুলি এটা ৰুই থ'ব পাৰে। সেয়া চাওক, এইটো পুখুৰী একেবাৰে পাৰতে ঢাপতে আপোনাৰ বনাই থোৱা হৈছে। চাওক, এইবিলাক চাওক, ঢাপৰ কাণে কেনেকৈ সাৰ জাবৰ দি ধুনীয়াকৈ বনাই থোৱা হৈছে। এই চাওক, খুব সুন্দৰ ফুটি পৰিছে। এই যে জোল বৈ আহিছে, এয়া চাওক, এইটো পুলি কিন্তু বহুত হেভি পুলি হ'ব। চাওক, একেবাৰে আগৰ পৰাই ধৰি আহিছে। হেল্ল' বন্ধু, যদি আমি এটা সাঁচি পুলিত লাখ লাখ টকা পাবলৈ হয়, তেতিয়াহ'লে আমি সৰুৰ পৰাই তাক খুব সুন্দৰ জেগাত ৰোপণ কৰিব লাগিব। এই চাওক, এইটো হ'ল ফাট, এইটোত মাল আছে, এইটো হ'ল ফাট। এই চাওক, এইটোৱে হ'ল 1 নম্বৰ ফুটি।
এই চাওক ফুটাটো তেনেই সৰু, কিন্তু তাৰ পৰা কিমান জোল বৈ আহিছে দেখিছেনে? আপুনি বাহিৰে বাহিৰে জোল বৈ অহা মানে ভিতৰে ভিতৰে ইয়াৰ যিটো আগৰ ভিতৰে ভিতৰেও বহি আহিব। এই পুলিটোত একেবাৰে আগৰ পৰা গুৰিলৈকে আগৰ হ'ব, যিটো নেকি ক'লা, যাৰ 10 গ্ৰামৰ দাম বৰ্তমান বজাৰত কিমান হ'ব গম পাইছেনে? সোণৰ 3 গুণ। এতিয়া বৰ্তমান সোণৰ চলি আছে আপোনাৰ 97,000, সোণৰ ৰেট চলি আছে 97,000, আৰু তেনে 397, তাৰমানে 3 লাখ টকা, মোটামুটি 3 লাখ টকা 10 গ্ৰামৰ দাম। এইটো মই আপোনালোকক দেখুৱাইছোঁ। এইটো এটা পোকৰ প্ৰচেছ। আপোনালোকৰ বাৰীবিলাকত এইটো দেখিবলৈ পাইছেনে? ইয়াৰ গুৰিটো যদি মই এতিয়া খুলি দিওঁ এটা প্ৰকাণ্ড গাঁত ওলাব। এইটো চাওক, এই যে বৈ আহিছে, এইটো এটা খাচি গছৰ পোক। ইয়াক আপুনি এৰুৱাই দিব দৰকাৰ নপৰে। যদি এৰুৱাই দিওঁ ইয়াত এটা প্ৰকাণ্ড গাঁত আছে। এইটো চাওক, ঠাই বিশেষত আপুনি এনেকুৱা পোক দেখিবলৈ পাব। এই চাওক, মই আপোনালোকক প্ৰমাণ কৰি দেখুৱালোঁ। এই চাওক, এইটো গাঁত, এইটো মই এৰুৱাই দিলোঁ, মই ইয়াক এনেকৈ এৰুৱাই দিলোঁ। এইটো গাঁত বহু মানুহে নাজানে, এই কথাটো বহুত মানুহে নাজানে যে এই বস্তুটো এটা পোকেই হয়। ইও আপোনাৰ খাচি গছজোপাত একদম পিয়'ৰ মাল, যিটো একদম পিয়'ৰ ক'লা, আটাইতকৈ হেভি মাল, যিটো পোনপটীয়াকৈ একেবাৰে ডুবাইলৈ গুচি যায়, যিটো আমাৰ ডুবাইলৈ গুচি যায়। এইটো কিন্তু দুষ্প্ৰাপ্য, পাবলৈ খুব জটিল। ই যেতিয়া বন্ধ হৈ যাব, ইয়াৰ মুখাখন যেতিয়া বন্ধ হৈ যাব, তাৰ পাছতে ইয়াক কাটিব পৰা হ'ব। কিন্তু এই জাতীয় যদি থাকিবলৈ হয় তেতিয়াহ'লে ইয়াৰ মুখাখন বন্ধ হ'ব কোনো প্ৰয়োজন নহয়। এই চব খুব কম পোৱা যায়। আপোনালোকক মই আগতেও এনেকুৱা ভালেকেইটা ভিডিঅ' দেখুৱাই আছোঁ। বা যে কি নহওক, আপুনি এইবাৰ গুটি পচালনে? যদি গুটি পচালে ভাল কথা, যদি নাই পচোৱা তেতিয়াহ'লে আপুনি কেইটামান পুলি ৰুবলৈ যত্ন কৰক। আপুনি মিঠা খাচি ৰুৱক। মিঠা খাচি আপুনি ক'ত পাব? এই গছজোপাত, এই মিঠা খাচি গছজোপাত যিমান আপোনাৰ গুটি লাগে, সেই গুটিবিলাকৰ পৰাই আপুনি আকৌ মিঠা খাচি বনাব পাৰিব। এইটো চাওক আৰম্ভ হৈছে, এইটো দেখিছেনে? এইটো চাওক, এইফালে এইটো চাওক আৰম্ভ হৈছে, এইফালে চাওক, এইয়া ওপৰত আপুনি নিশ্চয় ধৰিব পাৰিছে। এইয়া ওপৰত, এই ওপৰলৈ গৈ থাকিলে আপুনি দেখি গৈ থাকিব। এইটো চাওক, মুঠতে আপোনাৰ আজি সৌভাগ্য, আপোনাৰ সৌভাগ্যৰ কাৰণে আজি আপোনাক এইখিনি কথা মই দেখুৱাবলৈ সক্ষম হৈছোঁ। মোৰ ভিডিঅ'বিলাক চাই থাকিব, আপুনি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মাজে মাজে দুটা এটা ভিডিঅ' চাই থাকিব। প্ৰত্যেকটো ভিডিঅ'তে আপুনি কিবা এটা নহয় কিবা এটা খাচি গছৰ বিষয়ে জানিব পাৰিব। যিখিনি আপোনাৰ গ্ৰহণীয় হয় আপুনি সেইখিনি গ্ৰহণ কৰিব, যিখিনি আপুনি ভাবে যে এইখিনি কথা মিলা নাই আপোনাৰ লগত, আপুনি সেইখিনি কথা মাইনাছ কৰি যাব পাৰিব। ইয়াৰ কাৰণে আপুনি কোনো বিশেষ জেগা নালাগে। এই পুলিটো যে দেখিছে, এইটো মিঠা খাচি হয়। এইটো চব ধৰিব পাৰিছেনে? আপুনি কিন্তু এটা কথা নজৰত ৰাখিব যে খাচি গছত আপুনি দা লগাবলৈ নিদিব। এইটো ভাল ফুটি, এই ফুটিটোতে ঘোপ মাৰি দিব। সিহঁতি ক'ব যে কালাৰটো চাওঁ, কালাৰটো চাওঁ বুলি যেতিয়া এই ফুটিটোত ঘোপ মাৰি দিব, তেতিয়া তেওঁলোকে যদি ভাল কালাৰ দেখে আপোনাক দাম দিব, যদি ভাল কালাৰ নেদেখে মানে মুগা দেখে তেতিয়া হয়তো কম দাম দিব। কিন্তু এটা দাগ বহি গ'ল, পিছত যেতিয়া আকৌ বেলেগ এজন বেপাৰী আহিব সেইজনেও সেইখিনিতে ঘোপ মাৰি দিব। এনেকৈ ঘোপিয়াওঁতে ঘোপিয়াওঁতে আপোনাৰ সেই জেগাটো বেয়া হৈ যাব, মানে তাত কিয় মালখিনি নষ্ট হৈ যাব, তাতে মাংস বাঢ়ি আহিব,
মাংস আহি নিজে নিজে আপোনাৰ সেইটো ফিল আপ হৈ যাব। ফিল আপ হৈ গ'লে কি হ'ব, সেইটোকে তেওঁলোকে বৰাই খোৱা বুলি কয়। গতিকে আপোনাৰ এইটো ফুটি, আপোনাৰ ফুটিটো ফুটি হৈ থাকিবলৈ দিয়ক। আপুনি ফুটিটো কোনো কাৰণত তাত ঘোপ মাৰিবলৈ নিদিব। তেওঁৰ এইটোৰ ওপৰতে তেওঁ অনুমান কৰি গছজোপা ল'লেও লওক, নল'লেও নাই। কিন্তু আপুনি গছজোপাত ঘোপ মাৰি ৰং চাই আপুনি নিবলৈ নিদিব। তেওঁ যেতিয়া আপোনাৰ লগত দৰ দাম যেতিয়া পতি গ'ল, পতি যোৱাৰ পিছত তেওঁ এঘাপ মাৰে, দুঘাপ মাৰে, গোটেইজোপা কাটি থাকিব। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোলৈকে স্বাগতম জনাইছোঁ। ধন্যবাদ।